2018 মানত আমি এটা সেন্সৰ ডেভেলপ কৰা ষ্টাৰ্ট কৰিছিলোঁ। সেই সেন্সৰটোৰ নাম আছিল ফৰ্মেলিন সেন্সৰ। সেই ফৰ্মেলিন সেন্সৰটো কি কৰিব পাৰে আপোনাৰ, এই ফৰ্মেলিন সেন্সৰটো ফিছত এডাল্টেড ফিছবিলাকত ফৰ্মেলিনটো ডিটেক্ট কৰিব পাৰে। চ' আমি 2018ত কাম ষ্টাৰ্ট কৰিছিলোঁ আৰু এৰাউণ্ড 2022 আমি ছাকচেছফুল হৈছিলোঁ সেই সেন্সৰটো বনাব। চ' সেই সেন্সৰটো সেইখিনি টাইমত হিউজ ছাকচেছ হৈছিলে আৰু বহুত নিউজ মিডিয়া প্ৰিণ্ট আৰু নিউজ চেনেলছবিলাকে কভাৰ কৰিছিলে সেই সেন্সৰটো। আৰু আমাৰ সেন্সৰটোৰ এটা বিগেষ্ট এডভান্টেজ আছিল কি, আমি সেই সেন্সৰটোৰে ফিছত ফৰ্মেলিনটো ডিটেক্ট কৰিব পাৰোঁ, কিন্তু ফিছৰ আপুনি মানে ওচৰত লৈ গ'লে হ'ব। সেন্সৰটো আপুনি যদি ওচৰত লৈ যায় ফিছটোৰ, সেনেকৈ ডিটেক্ট কৰিব পাৰিব। আপুনি ফিছটোক কাটিব নালাগে, ফিছটোক লেবৰেটৰীত লৈ যাব নালাগে। চ' আমি এই যেতিয়া ইনভেনশ্যনটো কৰিছিলোঁ, সেই ইনভেনশ্যনটো ৰিয়েল এপ্লিকেশ্যন এইটোৱে আছিল কি আপুনি মাছটোৰ ৰিয়েল লাইফ ফৰ্মেলিন জুখিব পাৰে। চ' সেই ভিত্তিটোতে আমি কি কৰিলোঁ, সেন্সৰটোৰ ওপৰত কাম কৰা ষ্টাৰ্ট কৰিলোঁ। আৰু আমি ৰিচেণ্টলি এটা সেন্সৰ ডেভেলপ কৰিছোঁ। সেই সেন্সৰটো হ'ল প্লেণ্ট হেল্থ এণ্ড হিউমেন হেল্থ মনিটৰিং সেন্সৰ। এতিয়া আগৰ সেন্সৰটোতকৈ এই সেন্সৰটো কি বেলেগ মই অলপ বুজাই দিওঁ আপোনালোকক। সেন্সৰৰ একচুৱেলি 3টা কম্পনেণ্ট থাকে। সেন্সৰটোৰ যিটো তলৰ পাৰ্ট সেইটো ছাবষ্ট্ৰেট বুলি কয়, ওপৰৰ পাৰ্ট যিটো ইলেক্ট্ৰড বুলি কয়, আৰু তাৰ ওপৰত সেন্সিং মেটেৰিয়েল থাকে। এতিয়া প্ৰব্লেমটো কি, সেন্সৰৰ যিটো ছাবষ্ট্ৰেট আৰু ইলেক্ট্ৰড হয় সেইটো বহুত এক্সপেঞ্চিভ হয়। সেইকাৰণে সেন্সৰৰ দামটো বহুত বেছি। আপুনি যদি সেন্সৰ এটা কিনিব যায় আপোনাৰ বহুত এক্সপেঞ্চিভ হয়। আমি কি কৰিলোঁ, এই নতুন যিটো সেন্সৰ আমি ডেভেলপ কৰিছোঁ তাতে আমি কি কৰিলোঁ, যিটো ছাবষ্ট্ৰেট হয় সেই ছাবষ্ট্ৰেটটো কাগজ ল'লোঁ। আৰু তাৰ ওপৰত যিটো ইলেক্ট্ৰড, আগতে ইলেক্ট্ৰডবিলাক গ'ল্ড এলুমিনিয়াম এক্সপেঞ্চিভ মেটেৰিয়েল ইউজ কৰে, এইবাৰ আমি কি কৰিলোঁ, আমি তাৰ ওপৰত কাৰ্বন বেছ ইলেক্ট্ৰড ল'লোঁ। তাৰমানে আপুনি কাগজটো ছাবষ্ট্ৰেট, ইলেক্ট্ৰডটো আপোনাৰ কাৰ্বন, আৰু তাৰ ওপৰত যিটো মেটেৰিয়েল সেন্সিং মেটেৰিয়েল আছে সেইটো আপোনাৰ কাৰ্বন। তো অভাৰঅল যিটো কষ্ট, মানে সেন্সৰটোৰ যিটো কষ্ট অভাৰঅল সেইটো বহুত কমি গ'ল। চ' কমি যোৱাৰ কাৰণে কি হ'ল, এতিয়া সেন্সৰটো যিটো বহুত এক্সপেঞ্চিভ আছিল সেই সেন্সৰটো এতিয়া বহুত চিপ হৈ গ'ল। এতিয়া সেই চিপ সেন্সৰটোৰে আমি কি কৰিলোঁ, আমি প্লেণ্ট হেল্থ লগতে হিউমেন হেল্থ দুটাই মনিটৰ কৰিব পাৰোঁ। আৰু ৰিচেণ্টলি আমি সেইটো ডেভেলপ কৰিছোঁ আমাৰ লেবত। আৰু সেই সেন্সৰটো আমি একচুৱেল টেষ্ট কৰিছোঁ। আৰু বিগেষ্ট এডভান্টেজ সেই সেন্সৰটো এইটোৱে কি, সেই সেন্সৰটো ৰিয়েল লাইফ এপ্লিকেশ্যন আছে। মানে আপুনি প্ৰেক্টিকেলি সেই সেন্সৰটো লৈ যাব পাৰিব আৰু মানে ৰিয়েল লাইফত সেইটো ইউজ কৰিব পাৰিব। একজেক্টলি যেনেকৈ ফৰ্মেলিন সেন্সৰটো আপুনি ৰিয়েল লাইফত ইউজ কৰিব পাৰে, এই সেন্সৰটো একজেক্টলি ৰিয়েল লাইফত ইউজ কৰিব পাৰিব। আৰু এই কামটো আমি বহুত ভাল জাৰ্নেল এখনত পাব্লিছ কৰিছোঁ, সেইটো হ'ল আমেৰিকান কেমিকেল ছ'চাইটি। আৰু সিহঁতে আমাৰ কামটো এপ্ৰিচিয়েট কৰি আমাৰ কামটো সিহঁতৰ ফ্ৰণ্ট কভাৰত একচেপ্ট কৰিছে। সেইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে, আমেৰিকান কেমিকেল ছ'চাইটিত ফ্ৰণ্ট মানে পেজত অহাটো। চ' সেইটো আমাৰ এইবাৰ ৰিচেণ্টলি একচেপ্ট হৈছে, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। চ' ফাৰ্ষ্ট আপুনি যদি প্লেণ্ট হেল্থৰ চাই, প্লেণ্ট হেল্থৰ আপুনি সেই সেন্সৰটো আপুনি গছডালৰ তলৰ মাটিত পুতি দিলে সি মাটিৰ ইনফৰ্মেশ্যনটো দিব। তাৰমানে যিটো মাটিত আপোনাৰ প্লেণ্টটো আছে সেই মাটিটোৰ কোৱালিটি কেনেকুৱা, মানে ভাল কোৱালিটি নে, প্লেণ্টটো গ্ৰ'থ তাৰ ভাল হ'বনে, সেইটো এটা ইনফৰ্মেশ্যন দিব পাৰে। ছেকেণ্ড, আপুনি প্লেণ্টটোতে ডাইৰেক্টলি লগাই দিব পাৰে সেন্সৰটোত, লিফত। তো কি হ'ব, যেনেকৈ প্লেণ্টটো বেণ্ড হ'ব বতাহৰ লগত বা সেনেকৈ, আমাৰ সেন্সৰটো যিহেতু কাগজৰ ওপৰত ফ্লেক্সিবল, তো সেন্সৰটো বেণ্ড হ'ব পাৰে। তাৰমানে আপোনাৰ ৰিডিঙত একো প্ৰব্লেম নহয়। এতিয়া আমি লিফৰ পৰা প্লেণ্টৰ ইনফৰ্মেশ্যনটো পাওঁ। তাৰমানে দুটা ইনফৰ্মেশ্যন আমি চাইমেলটেনিয়াছলি ল'ব পাৰোঁ। এটা আপুনি মাটিৰ পৰা ল'লে, এটা আপুনি প্লেণ্টৰ লিফৰ পৰা ল'লে, মানে পাতটোৰ পৰা। চ' এই দুটা ইনফৰ্মেশ্যনেৰে আপুনি একচুৱেলি প্লেণ্টৰ হেল্থটো মনিটৰ কৰিব পাৰিব, মানে আপোনাৰ প্লেণ্টৰ হেল্থটো কেনেকুৱা হ'ব ইন কামিং ইয়াৰ্ছ। চ' সেইটোৰ কাৰণে আমাৰ ফুড যিটো স্কাৰচিটি বুলি কয়, মানে সেইটো প্ৰব্লেম আমি একচুৱেলি ছল্ভ কৰিব পাৰিম এইটোৰে।